Good evening everyone. আজি আমি sample paper 1 or question number 25 to চাম তো 25 to কি দি আছে চাওঁ কৈছে quantum limited invited application for 1 lakh equity share of rupees 10 each ঠিক আছে 10 টকাকৈ আছে প্ৰিমিয়াম কিমান আছে 6 rupeesকৈ তো ফাৰ্ষ্ট আমি চাই যাব লাগিব মাৰ্কেট ভেলুটো বুজিব লাগিব মাৰ্কেট ভেলু কি বস্তু হয় ফেচ ভেলু আৰু যদি প্ৰিমিয়ামটো প্লাছ কৰি দিয়া সেইটো মাৰ্কেট ভেলু হয় তো মানে 16 rupees ইজ দ্য মাৰ্কেট ভেলু ফাৰ্ষ্ট এপ্লিকেশ্যন এলটমেণ্টত কিমান পাইছোঁ 8 rupees তো এইটো মাৰ্কেট ভেলু হয় 8 rupees আৰু বাকী তোমাৰ অন ফাৰ্ষ্ট এণ্ড ফাইনেল কল বেলেঞ্চ তো বেলেঞ্চ কিমান টোটেল 16 হ'ব লাগেনে তো তোমাৰ অলৰেডি চোৱা 8 হৈ গ'ল তো ইয়াতে কিমান হ'ব 8 rupees হ'ব লাগিব ইনক্লুডিং প্ৰিমিয়াম তো টোটেল প্ৰিমিয়াম কিমান আছিলে 6 rupees তাৰে 3 টকা ইয়াতে আহিল তো বাকী 3 টকা ক'ত থাকিব ইয়াতে থাকিব তো আমি এনেকৈ গম পাই গ'লোঁ কোনটোৰ কিমান হ'ব কৈছে এপ্লিকেণ্টছ ফৰ 1,60,000 শ্বেয়াৰ ৰিচিভ টোটেল পাব্লিক কিমান আহিছে দেখিছা 1,60,000 বেছিকৈ আহিছে নাই ঠিক আছে বেছিকৈ আহিছে বেছিকৈ থাকিলে কি কৰিবা এতিয়া তো চোৱা 1,60,000 যে আহিছে তো ইয়াৰে বেছি কিমান আহি গৈছে 60,000 আহিছে এই 60,000 বেছিকৈ আহিছে ইহঁতৰ তাত আমি দুটাই অপশ্যন আছে আমাৰ তাত হয় ইহঁতক ৰিফাণ্ড কৰিম এক্সট্ৰাখিনি আৰু নহ'লে প্ৰ'ৰটা কৰিম প্ৰ'ৰটা ইউজ কৰা মানে যিটো এক্সেছ পইচা দিয়ে সেইটো নেক্সট যোনটো ইনষ্টলমেণ্ট থাকে মানে এলটমেণ্ট বা যি থাকে তাতে ইউজ কৰিব পাৰি মানে ইয়াতে আমাক কি কৈছে এপ্লিকেশ্যন ফৰ 10,000 শ্বেয়াৰ্ছ ৱেৰ ৰিজেক্টেড ডাইৰেক্ট ৰিজেক্ট তো আমি ৰিজেক্ট কিমান কৰিছোঁ 10,000 কৰিছোঁ 10,000টো আমি ৰিফাণ্ড কৰি দিলোঁ আৰু বাকী কি কৈছে আৰু বাকী প্ৰ'ৰটা এলটমেণ্ট ৱাজ মেড টু দ্য ৰিমেইনিং এপ্লিকেণ্ট ৰিমেইনিং কিমান থাকিল 50,000 থাকিল কিয় টোটেল কিমান আছিলে 60 তাৰ 10,000টো তুমি ৰিফাণ্ড কৰি দিলা তো 50,000 কি হ'ব প্ৰ'ৰটা ঠিক আছে সেইখিনি পইচা আমি এক্সেছ মানিটো ৰিটাৰ্ণ কৰি দিলোঁ কৈছে ধীৰাজ হু ৱাজ এলটেড 200 শ্বেয়াৰ্ছ ফেইল টু পে' দ্য ফাৰ্ষ্ট এণ্ড ফাইনেল কল মানে দিব পৰা নাই কাৰণে তাক ওলাই দিছা ফৰফিটেড কৰিছা অল দ্য ফৰফিটেড শ্বেয়াৰ্ছ ৱেৰ ৰিইছ্যুড বেলেগক চেল কৰি দিছোঁ আমি লাষ্টত 5 rupeesকৈ শ্বেয়াৰৰ ফেচ ভেলু আছিলে 10 বিক্ৰী কৰিছা 5ত মানে ৰিইছ্যু কৰোঁতে তুমি লছ খাইছা এটা 5 rupees এটা লছ খাইছা ঠিক আছে এইটো লাষ্টত দেখাম তো এতিয়া আমি ফাৰ্ষ্ট এণ্ট্ৰি কি লিখিম ফাৰ্ষ্ট এণ্ট্ৰি আহিব তোমাৰ বেংক একাউণ্ট ডেবিট আহিব টু ইকুইটি শ্বেয়াৰ এপ্লিকেশ্যন ঠিক আছে ইকুইটি শ্বেয়াৰ কি আহিব এপ্লিকেশ্যন কিমান শ্বেয়াৰ চোৱা ফাৰ্ষ্ট এণ্ট্ৰিত সদায় মনত ৰাখিবা ৰিচিভ এণ্ট্ৰি কৰিছা তুমি টোটেল 1,60,000 শ্বেয়াৰ্ছ পাব্লিক আহিছেতো আমাৰ তাত সেইটোৰ ওপৰতে লৈ ল'বা ফাৰ্ষ্ট পইচাটো তো 1,60,000 8 কৰি দিওঁ তো 6 8 আৰু 8 6 48 1,12,80,000 না তো 12,80,000 আমি পাই গ'লোঁ 12,80,000 এইটো আহি গ'ল ফাৰ্ষ্ট এণ্ট্ৰিটো ঠিক আছে বিং কি লিখিবা বিং ইকুইটি শ্বেয়াৰ এপ্লিকেশ্যন মানে ৰিচিভ হয়নে নেৰেশ্যনটো লিখিব পাৰিবা বিং ইকুইটি শ্বেয়াৰ এপ্লিকেশ্যন মানে ৰিচিভ কৰিছা তো ৰিচিভ লিখি দিবা আগতে বহুত ডাঙৰকৈ লিখিছিলা এতিয়া মোৰ হিচাপত বহুত ডাঙৰকৈ লিখাৰ দৰকাৰ নাই নহ'লে তোমালোকে টাইমে নাপাবা ছেকেণ্ড এণ্ট্ৰিটো চাওঁ ছেকেণ্ড এণ্ট্ৰিটো হ'ল ট্ৰান্সফাৰ এণ্ট্ৰি তো ট্ৰান্সফাৰ এণ্ট্ৰি অলপ ডাঙৰ হ'ব আৰু বহুত ইম্পৰ্টেণ্ট হয় ট্ৰান্সফাৰ এণ্ট্ৰিটো ঠিক আছে ফাৰ্ষ্ট আহিব ইকুইটি শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট ডেবিট মানে এই যে ইকুইটি শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট 12,80,000 লিখিছা এইটো ৰিপিট ইয়াত আহিব কিয় এইটো ট্ৰান্সফাৰ এণ্ট্ৰি হয় তো এইটো ক্ৰেডিট হৈ যাব ক'ত ট্ৰান্সফাৰ কৰিবা ফাৰ্ষ্ট আহিব ইকুইটি শ্বেয়াৰ কেপিটেল তো কেপিটেলত ইকুইটি শ্বেয়াৰ কেপিটেল এটা আহি গ'ল তাৰপিছত আমি কি কৰিম জানা আমি আহিম ছিকিউৰিটিজ প্ৰিমিয়াম একাউণ্ট এটা আহি যাব যিহেতু প্ৰিমিয়াম আছিলে প্ৰিমিয়াম সদায় মনত ৰাখিবা কোনটো এণ্ট্ৰিৰ লগত দেখাব লাগে ট্ৰান্সফাৰ এণ্ট্ৰি বা ডিউ এণ্ট্ৰিৰ লগত দেখাব লাগে প্ৰথমতে আমি কি কৰিছোঁ ৰিচিভ এণ্ট্ৰি ইয়াৰ পিছত আমি ৰিফাণ্ডো কৰি দিছোঁ টু বেংক হৈ যাব আৰু বাকী যিখিনি প্ৰ'ৰটা ইউজ কৰিছা টু লিখিব লাগিব ইকুইটি শ্বেয়াৰ আমাৰ চাবা কুৱেশ্যনটোত এপ্লিকেশ্যন এণ্ড এলটমেণ্ট আছিলে তো আমিও ইয়াতে কি কৰিব লাগিব ইয়াতে এপ্লিকেশ্যন এণ্ড এলটমেণ্ট লিখিব লাগিব প্ৰথমটোত আৰু এইটো এলটমেণ্ট আহি যাব তাৰপিছত টু বাকী ফাৰ্ষ্ট এণ্ড ফাইনেল কলৰ এক্সট্ৰা এটা পালোঁ তো ইয়াতে আমি কলছ ইন এডভান্স আহি যাব এই 50,000 শ্বেয়াৰ এক্সট্ৰা যে পাইছোঁ পইচাখিনি তো সেইটো ক'ত ইউজ কৰিম ফাৰ্ষ্ট এণ্ড ফাইনেল কল না সেইকাৰণে কলছ ইন এডভান্স লিখিবা আৰু নৰ্মেলি যেতিয়া এপ্লিকেশ্যনত যদি আমি এলটমেণ্টৰ পইচাটো পাই যাওঁ তেতিয়া কি হয় জানানে তেতিয়া অকল এলটমেণ্ট লিখিলে হৈ যায় বাট আমি এইটো কাৰ পইচা পাইছোঁ ফাৰ্ষ্ট কলৰ পইচা পাইছোঁ তো সেইকাৰণে কলছ ইন এডভান্স আহি যাব এমাউণ্টকেইটা আমি চাই লওঁ কোনটো কেনেকৈ পুট কৰিম তো এমাউণ্টৰ কাৰণে তোমালোকে চাই ল'বা এইটো প্ৰথম কেপিটেলত সদায় যিমান শ্বেয়াৰ ইছ্যু কৰোঁ তাৰ লগত ফেচ ভেলু ফাৰ্ষ্ট ভেলু কিমান আছে না 5 কেনেকৈ 5 ফৰ্ম পালোঁ চোৱা ইয়াতে 8 আছে নাই 8ৰ ভিতৰত 3টো সোমাই আছে নাই তো 3টো মাইনাছ কৰি দিয়া কিমান থাকি যাব 5 এই 5টোকে ফেচ ভেলু বুলি কয় তো ইয়াতে আহিব 5 আৰু বাকী তোমাৰ 1 লাখ ইনটু 3 ইয়াতে আহি যাব হয়নে 1 লাখ ইনটু 3 ইয়াতে বহাই দিবা এইটো হৈ গ'ল তোমাৰ 5 lakhs আৰু এইটো হৈ গ'ল তোমাৰ 3 lakhs
বাকী ৰিফাণ্ড কাক কৰিছিলোঁ ৰিফাণ্ড আমি 10,000ক কৰিছিলোঁ 8 ৰুপিজকৈ যিমান লৈছা সিমানে ৰিফাণ্ড কৰিবা দেই 80,000 ইয়াতে কৰি দিলোঁ আৰু প্ৰ'টা আমি ইউজ কিমান কৰিছোঁ 50,000ক আমি প্ৰ'টা হিচাপত পইচাখিনি ঘূৰাই নিদিলোঁ ইউজ কৰি দিলোঁ 5 × 40 4 লাখ ৰুপিজ হৈ গ'ল তো এইটো 4 লাখ ৰুপিজ আমি ইয়াতে লিখি দিলোঁ তো ইয়ালৈকেতো হৈ গ'ল তোমাৰ ছেকেণ্ড এণ্ট্ৰিটো ইম্পৰ্টেণ্ট আছিলে এতিয়া থাৰ্ড এণ্ট্ৰি হ'ল ডিউ এণ্ট্ৰি কাৰ ডিউ এণ্ট্ৰি ফাৰ্ষ্ট কল কিয় আমি এপ্লিকেশ্যন এলটমেণ্ট কুৱেশ্যনটোত একেলগে আছিলে তো আমি এতিয়া ফাৰ্ষ্ট কল আহি যাম ইকুইটি শ্বেয়াৰ ফাৰ্ষ্ট এণ্ড ফাইনেল কল ফাৰ্ষ্ট এণ্ড ফাইনেল কল একাউণ্ট ডেবিট হৈ যাব 2 আহি যাব তোমাৰ ইকুইটি শ্বেয়াৰ কেপিটেল এটা আহি যাব আৰু কি আহিব 2 ছিকিউৰিটিজ প্ৰিমিয়াম একাউণ্ট আহি যাব ইয়াতে হয়নে ছিকিউৰিটিজ প্ৰিমিয়াম একাউণ্ট এই দুটা এড হৈ যাব তো ইয়াত আমি এমাউণ্টবিলাক কেনেকৈ চাম তো শ্বেয়াৰ্ছ কিমান আছিলে 1 লাখ আছিলে ইনটু কিমানকৈ আছিলে 8কে আছিলে তো ইয়াতে হৈ যাব 8 লাখ সদায় মনত ৰাখিবা এই যোনটো ফাৰ্ষ্ট কল বা এলটমেণ্ট সেইবিলাক সদায় মাৰ্কেট ভেলু আহে 8 লাখ হৈ গ'ল বাকী কেপিটেলত কিমান ট্ৰান্সফাৰ কৰিবা এইটোও জানা তোমালোকে 1 লাখ ইনটু এইটো 1 লাখ ইনটু চ' 8 ৰুপিজত 3 টকা প্ৰিমিয়াম আছিলে তো প্ৰিমিয়ামত 3 গুচি গ'ল বাকী 5 ক'ত আহিব ইয়াতে আহিব মানে 5 লাখ পালোঁ আমি ইয়াতে 3 লাখ পালোঁ ইয়াতে পাই গ'লোঁ ঠিক আছে থাৰ্ড এণ্ট্ৰি কমপ্লিট ফ'ৰ্থ এণ্ট্ৰিটো আছে ৰিচিভ এণ্ট্ৰি তো ৰিচিভ এণ্ট্ৰিত আমাৰ বেংক একাউণ্ট আহে অলৱেজ তো বেংক একাউণ্ট কৰি দিওঁ ডেবিট পইচা আহিব তো বেংক একাউণ্ট ডেবিট কিন্তু ধীৰাজ নামৰ মানুহটোৱেতো পইচা দিয়া নাই তো পইচা যদি নিদিয়ে তুমি এইটো দেখাব লাগিব কলছ ইন এৰিয়াৰ একাউণ্ট কলছ ইন যোনে পইচা নিদিয়ে কলছ ইন এৰিয়াৰ ক্লিয়াৰ আৰু যিবিলাকে আগৰ পৰাই পইচা এডভান্স দি থৈ দিছে সিহঁততো দিব নাহে তো ইয়াতে আৰু এটা আহি যাব কলছ ইন এডভান্স আহি যাব অকল মনত ৰাখিবা কলছ ইন এডভান্সটো ওপৰত চোৱা ওপৰত কলছ ইন ক্ৰেডিট আছিলে তো ইয়াতে কি কৰি দিছোঁ ডেবিট টু ইকুইটি শ্বেয়াৰ ফাৰ্ষ্ট কল আহি গ'ল তো এতিয়া এমাউণ্টবিলাক কেনেকৈ ওলাম ফাৰ্ষ্ট আমি বেংকৰ এমাউণ্টটো লিখিলোঁ নাই কল চিনাৰটো লিখিলোঁ ধীৰাজে কিমান শ্বেয়াৰ হোল্ড কৰি ৰাখিছিলে ধীৰাজে শ্বেয়াৰ হোল্ড কৰি ৰাখিছে 200 আমি ধীৰাজক 200 শ্বেয়াৰ দিছিলোঁ না তো ডাইৰেক্ট 200 ইনটু যদি 8 কৰি দিয়া তো কিন্তু ৰং হৈ যাব কি কাৰণত কিয় এডভান্সটো ধীৰাজেও কৰিছিল না কিবা ফাৰ্ষ্ট কলততো গম পাইছোঁ 1 লাখ ইনটু 8 হ'ব আৰু ইয়াৰ পৰা 1 লাখ ইনটু 8 হ'ব তাৰ পৰা আমি মাইনাছ মাৰি দিম অলৰেডি যোনটো এইটো পাইছিলোঁ না ফাৰ্ষ্ট কলৰ এমাউণ্ট কলছ ইন এডভান্স আছিলে তো ঠিক আছে কলছ ইন 8 লাখ বহাই দিওঁ আমি তো 8 লাখ বহাই দিলোঁ এতিয়া আমি এই এমাউণ্টটো চাম কলছ ইন এডভান্সততো অলৰেডি ওপৰত কৈছিলোঁ মই 4 লাখ আছিলে তো ইয়াতো 4 লাখ আহি যাব তো এইখিনি এমাউণ্ট লিখি ল'লোঁ এতিয়া কলছ ইন এৰিয়াৰ ওলাম চাবা কেলকুলেশ্যন অফ আমি কৰিম নেট এৰিয়াৰ কেলকুলেশ্যন অফ নেট এৰিয়াৰ কেনেকৈ ওলাম চাবা এইটো ইম্পৰ্টেণ্ট হয় ফাৰ্ষ্ট আমি এপ্লাই আৰু এলট বুলি এটা টেবল বনাই ল'লোঁ এপ্লাই এলট তো টোটেল এপ্লিকেশ্যনটো 1,60,000 আহিছিলে বাট প্ৰ'টাত 1,50,000হে ইউজ কৰিছোঁ তো 1,50,000 এপ্লিকেশ্যন আহিছিলে বাট আমি শ্বেয়াৰ দিব পাৰিছোঁ অনলি কিমান 1 লাখ হয়নে হৈ গৈছে আৰু যোন ধীৰাজ আছিলে ধীৰাজক কিমান এলট কৰা হৈছিল জানে 200 তো আমি এলট যদি 200 কৰিছিলোঁ তো ধীৰাজে অভিয়াছলি বেছি এপ্লাই কৰিছিলে কিমান এপ্লাই কৰিছিলে সেইটো আমাক লাগে এক্স তো এক্স ইকুৱেল টু বহুতেতো চাই কিনে মনত গমেই পাই যায় এই 1 লাখত তুমি চোৱাচোন 1 লাখ মানে ভালকৈ এই দুটাত ধ্যান দিলে 100ত 150 আছিলে তো 200ত কিমান হ'ব 200ত 300 হ'ব পেটাৰ্ণটো বুজি পাই গৈছা কিন্তু তোমালোকে ইকুৱেশ্যন ৱাইজো ওলাব পাৰা এক্স ইকুৱেল টু হ'ব 1,50,000 ডিভাইড হৈ যাব কি 1 লাখটো তলত আহি যায় আৰু তোমাৰ ইনটু হৈ যাব 200 কৰিলে আমি পাম 300 হয়নে এনেকৈ কৰি ওলাই ল'ব পাৰা তোমালোকে আৰু তোমাৰ এইটো ইকুৱেশ্যন টাইপ কৰি ল'ব পাৰা তুমি এইটো দেখা পাইছা তো ইয়াতে মাজত এটা অকল জাষ্ট কি কৰিব কোৱাচোন মাজত ইকুৱেল দি কিনি এই এনেকৈ চাই দিলে হৈ যায় ইকুৱেশ্যন এইটো যদি মোক কি এইটো ইকুৱেশ্যন ছল্ভ কৰি দিয়া পাৰিবা নাই এক্সটো ক'ত যাব এক্সটো ইফালে যাব 1 লাখৰ জেগাত আৰু বাকী 1 লাখটো তলত আহি যাব তো 1,50,000 ডিভাইড বাই 1 লাখ ইনটু 200 তো সেনেকৈ কৰিও তুমি কৰিব পাৰা বা ইউনিটাৰী মেথড কৰি দিব পাৰিবা তো ঠিক নহয় আমি 300টো পাই গ'লোঁ ইয়াৰ পিছত আমি এতিয়া লিখিম কলছ 300 চোৱা মানে কি হৈ গ'ল ধীৰাজে এপ্লাই কৰিছে মানে না এপ্লাই কৰিছিলে সি 300 বাট পাইছিলে কিমান 200 শ্বেয়াৰ্ছ তো এক্সেছ এপ্লিকেশ্যন মানি আমাক লাগিব এক্সেছ এপ্লিকেশ্যন প্ৰথমতে লিখিলোঁ এক্সেছ এপ্লিকেশ্যন সি কিমান কৰিছে জানে 300 মাইনাছ 200 মানে 100 শ্বেয়াৰ্ছ সি এক্সট্ৰা পইচা দিছে তো সেইখিনিকে আমি এক্সেছ এপ্লিকেশ্যন মানি হিচাপত ইউজ কৰিম মানি যদি কৈ দিওঁ কিমান হ'ব জানে 100 ইনটু 8 ৰুপিজকৈ দিছে মানে 800 টকা এটা এডভান্স দিয়া আছে ধীৰাজৰ আগৰ পৰা 800 টকা এটা দিয়া আছে
আৰু আমি এতিয়া কৰি আছোঁ ফাৰ্ষ্ট এণ্ড ফাইনেল কল ডিউ সি ফাৰ্ষ্ট এণ্ড ফাইনেল কলত কিমান দিব লাগে 200 শ্বেয়াৰ হোল্ড কৰি ৰাখিছে নাই ধীৰাজে তো 200 শ্বেয়াৰ যদি হোল্ড কৰি ৰাখিছে ফাৰ্ষ্ট এণ্ড ফাইনেলত 8 ৰুপিজকৈ দিব লাগে মানে 1600 দিব লাগিছিলে কিন্তু অলৰেডি এক্সেছ এপ্লিকেশ্যন মানি দিয়াই আছে কিমান 800 টকা দিয়াই আছে তো ডেট মিনছ এই ৰিমেইনিং 800 টকা দিব লাগিছিলে বাট দিব নোৱাৰিলে কাৰণে সেইটোৱে কি হৈ গ'ল নেট এৰিয়া তো আমি কল চিনেৰিয়ৰ কিমান দেখাম 800 দেখাম বহুত ষ্টুডেণ্টে এইটো কি কৰে 200 ইনটু কি কৰি পেলাই এইটো দেখি দিয়ে 200 ইনটু 8 দেখায় কিয় 200 ধীৰাজে হোল্ড কৰি ৰাখিছে আৰু 8 টকাকৈ দিয়া নাই তো 600 লিখি দিয়ে কিন্তু ভুল হ'ব তোমালোকে ৱৰ্কিং কৰি ওলাবই লাগিব এইটো তো এইটো আমি 800 আমি লিখি দিলোঁ তো এতিয়া এইফালে কিমান হৈ গ'ল এইফালে আহি গ'ল তোমাৰ 8 lakhs আৰু এইফালে 4 lakhsটো গ'ল 4 lakhs গুচি গ'ল 4 lakhs থাকিল 4 lakhsৰ পৰা গ'লে 3,99,200 হয়নে 3,99,200 ৰুপিজ আহি গ'ল 800 বাদ দিলে ইয়ালৈকে হৈ গ'ল তাৰপিছত আমাৰ এণ্ট্ৰিটো আহিব কি জানানে তাৰপিছত আহিব আমাৰ এতিয়া পইচা দিয়া নাই তো ওলাব লাগিল 5th নম্বৰ এণ্ট্ৰিটো আহিব আমি তাক এটা ওলাই দিম হয়নে যদি ওলাই দিয়া এইটো ফৰফিচাৰ এণ্ট্ৰি হ'ব ফৰফিচাৰ এণ্ট্ৰি ইকুইটি শ্বেয়াৰ কেপিটেল একাউণ্ট অলৱেজ ডেবিট কৰিব লাগিব তুমি হয়নে ইকুইটি শ্বেয়াৰ কেপিটেল একাউণ্ট কি কৰিলা ডেবিট প্লাছ ধীৰাজে ছিকিউৰিটিজ প্ৰিমিয়ামতো দিয়া নাই ছিকিউৰিটিজ প্ৰিমিয়াম একাউণ্টটো কি কৰিব লাগিব ডেবিট এটা বস্তু ধ্যান দিবা ছিকিউৰিটিজ প্ৰিমিয়াম মই দুবাৰ লিখিছোঁ একবাৰ ইয়াতে আৰু একবাৰ লিখিছোঁ ছিকিউৰিটিজ প্ৰিমিয়াম এইটো দুবাৰ কিন্তু দুটাৰ কোনটো আহিব জানানে অকল পিছৰটোহে আহিব ছেকেণ্ডটো আহিব কি কাৰণত কিয় কি ছেকেণ্ডৰ পইচাটো পোৱা নাই আৰু ফাৰ্ষ্টৰ ছিকিউৰিটিজ প্ৰিমিয়ামটো পাই গৈছোঁ তো পাই গৈছোঁ মানে এইটো ইনকাম হৈছে তো অলৰেডি ছিকিউৰিটিজ প্ৰিমিয়াম ইনকাম হৈছে আমি ছিকিউৰিটিজ প্ৰিমিয়াম ক্ৰেডিট দেখাই আছিলোঁ তো কোনো প্ৰব্লেম নাই কিন্তু ছেকেণ্ডটোৰ পইচাটো পোৱাই নাই সি দিয়া নাই না কল চিনেৰিয়াৰ কৰিছে চোৱা তো ডেট মিনছ দিয়া নাই কাৰণে আমি এইটো কেঞ্চেল কৰিব লাগে তো ইয়াতে আমি ছিকিউৰিটিজ প্ৰিমিয়াম কেঞ্চেল কৰি দিম ঠিক আছে আৰু 2 কিয় ওলাই দি আছা কিয় কি সি কলছ ইন এৰিয়াৰ কৰিছে তো কলছ ইন এৰিয়াৰ অলৱেজ ক্ৰেডিট হৈ গ'ল মানে ওপৰত ডেবিট আছিলে সেইকাৰণে এতিয়া ছেকেণ্ডত ক্ৰেডিট হয় অলৱেজ আৰু ইফালে আমাৰ এটা ইনকাম হৈ যাব ইনকাম হৈ গ'লে এইটোক আমি লিখোঁ শ্বেয়াৰ ফৰফিটেড একাউণ্ট ইয়াৰ এমাউণ্টটো চাবা কেনেকৈ ওলাওঁ আমি ইজি হয় 200 শ্বেয়াৰ আছিলে ফেচ ভেলু সদায় বহাবা 10 ৰুপিজকৈ হ'ব তো কিমান হৈ গ'ল 2000 হৈ গ'ল ছিকিউৰিটিজ প্ৰিমিয়াম আছিলে 200 ইনটু মই কৈছোঁ অকল ছেকেণ্ডটোহে ল'বা যিহেতু ছেকেণ্ডটো পোৱা নাই তো এইটো 600 হৈ গ'ল কলচিন এৰিয়াৰ ওপৰত কিমান আছে 800 তো 800 বহাই দিলোঁ তো ইফালে হৈ গ'ল 26 তো ৰিমেইনিংটোতো মাইনাছ কৰি দিলে তুমি পাই যাবা তো ৰিমেইনিং আমি পাই গ'লোঁ 8816 না 1800 তো 1800 আমাৰ ইনকাম হৈ গ'ল ফৰফিটেড একাউণ্টত তো সেইটো পাই গ'লোঁ এতিয়া আমি তাৰ পিছৰ এণ্ট্ৰিটো কৰোঁ তো তাৰপিছৰ এণ্ট্ৰিটো কি ৰিইছ্যু এণ্ট্ৰি কৰিলে পইচা পাবা আকৌ বেংক একাউণ্ট ডেবিট হয় নাই অলপ গেপ দি লিখি দিম টু ইকুইটি শ্বেয়াৰ কেপিটেল কিমান আছিল 200 শ্বেয়াৰ 10K সদায় ফেচ ভেলু তো ইয়াতে আহি গ'ল তোমাৰ 2000 আৰু বেংকত কিমান আছে 200 ইনটু 5K ৰিইছ্যু কৰিছিলা হয়নে 1000 ৰুপিজ এটা আমি পাই গ'লোঁ আৰু ডেবিট ছাইডত মিলাব লাগিব কিহেদি শ্বেয়াৰ ফৰফিটেড একাউণ্ট ডেবিট হয়নে শ্বেয়াৰ ফৰফিটেড একাউণ্ট ডেবিট কিমান হ'ব ডিফাৰেঞ্চটো মিলাই দিলে হ'ল ডিফাৰেঞ্চ আমাৰ 2000 টকা এটা লছ 1000 টকা এটা লছ দিলে এইটো দিলে হ'ল কেনেকৈ জানে 200 ইনটু 5 ৰুপিজকৈ লছ দিলে তো এইটো আমাৰ ৰিইছ্যু এণ্ট্ৰি হৈ গ'ল তো ৰিইছ্যু কৰি দিলোঁ এতিয়া আমাৰ আহিব লাষ্ট এণ্ট্ৰি ট্ৰান্সফাৰ এণ্ট্ৰি কি জানে শ্বেয়াৰ ফৰফিটেড একাউণ্ট ডেবিট টু ক'ত ট্ৰান্সফাৰ কৰিব সদায় কেপিটেল ৰিজাৰ্ভত আমি ট্ৰান্সফাৰ কৰি দিম তো কেপিটেল ৰিজাৰ্ভত যদি ট্ৰান্সফাৰ কৰোঁ কিমান এমাউণ্ট ট্ৰান্সফাৰ কৰিম চোৱা অলৰেডি ইয়াতে বেলেঞ্চ আছিলে এইটো শ্বেয়াৰ ফৰফিটেড একাউণ্টত 1800 আছিলে নাই তো সেই 1800ৰ পৰা মাইনাছ কৰি দিবা অলৰেডি এইটো ইউজ কৰিছোঁ ডেবিটত 1000 আমাৰ ইনকাম হৈছিল 1800 তাৰ পৰা ৰিইছ্যু কৰোঁতে লছ খালোঁ আমি 1000 টকা তো 800 টকা এটা ট্ৰান্সফাৰ কৰি দিবা তুমি ইয়াতে কেপিটেল ৰিজাৰ্ভত ঠিক আছে তো কেপিটেল ৰিজাৰ্ভত আমি 800 ৰুপিজ এটা ট্ৰান্সফাৰ কৰি দিলোঁ তো এইখিনি এইটো হৈ গ'ল ছেকেণ্ড কুৱেশ্যনটো এটা কাম কৰিম আমি এইটো নেক্সট ভিডিঅ'ত কৰাই দিম হয়নে তো নহ'লে এটা ভিডিঅ' বেছি লং হৈ যাব তো ঠিক আছে থেংক ইউ